বিয়া পতা পুৰুষসকলৰ একোজনী গাৰ্লফ্ৰেণ্ড থাকিব লাগে, কাৰণ ঘৰত কেতিয়াবা অশান্তি হ'লেও দিল গাৰ্ডেন হৈ থাকিব। আচ্ছা हमको सिखा रही ঐ ডেকা ল'ৰা, তোমালোকে অলপ বোৱাৰীৰ পৰা চাইড হৈ থাকিবা। ডেকা ল'ৰা, তোমালোকে বোৱাৰী নাচাবা, এইফালে কৈছে তুমি শুনিছাই। यही नहीं अभी और सुनिए বিয়া পতা পুৰুষসকলক কৈছোঁ, अभी मजा आएगा ना भिड़ो বিয়া পতাৰ পুৰুষসকলক তাই কৈছে যে একোটা গাৰ্লফ্ৰেণ্ড থাকিব লাগে, যেতিয়া কেতিয়াবা যদি ঘৰত অশান্তি হয়, দিল গাৰ্ডেন হৈ থাকে। তেন্তে বিয়া পতা মহিলাসকলক কৈছোঁ, সিহঁততো এটা বয়ফ্ৰেণ্ড থাকিব লাগে। কিয়? কেতিয়াবা যদি গিয়েকে মদ খাই আহি শুই থাকে, ৰোমাণ্টিক কৰিবলৈ তাইও মন থাকে। কি কোৱা? যাতে মহিলাসকলে তেতিয়া দিল গাৰ্ডেন কৰি থ'ব পাৰে। তো মহিলাসকলৰ আকৌ দিলটো ডাঙৰ থাকে নহয়, বুকুখন ডাঙৰ, মানে তাৰ দিলটোও ডাঙৰ হ'ব। ইমানটো তাত সিহঁতে দুফালে দুটাক ভৰাই থ'ব পাৰে। তাই মাজত থাকি দুফালে দুটা ছাইডত ভৰাই থয়। মাইকী মানুহ সেইকাৰণে আকৌ দুটা বস্তু থাকে। कैसा लगा मेरा मजाक?